ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং কেৱল সময়ৰ হিচাপ নহয়, ই মহাবিশ্বৰ শক্তিৰ সৈতে আমাৰ জীৱনৰ এক পবিত্ৰ সংযোগ। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ শুভ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বুধবাৰ ২০২৬ চনৰ ১৫ জুলাই। আজি আষাঢ় মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথি নতুন কাম আৰম্ভ কৰিবলৈ অতি শুভ বুলি গণ্য কৰা হয়। আজি পুষ্য নক্ষত্ৰ, যি সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক। ৰাতিপুৱা ৮:০৪ হৰ্ষণ যোগ থাকিব, যিয়ে আনন্দদায়ক পৰিৱেশ সৃষ্টি কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫০ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৬ হ'ব। দুপৰীয়া ১২:৩৩ পৰা ২:১৪ ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ১৫ জুলাই ২০০০ সৰ্বিক বুধবাৰ। আজি চন্দ্ৰ আপোনাৰ চতুৰ্থ স্থান অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত বিৰাজমান। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ব্যক্তিত্বৰ বাবে আপোনাৰ বন্ধু-বান্ধৱ আৰু সহকৰ্মীসকলৰ পৰা পোৱা স্বীকৃতিয়ে আজি আপোনাক যথেষ্ট আনন্দিত কৰিব। মানুহক সহজে আকৰ্ষণ কৰাৰ আৰু তেওঁলোকৰ সমৰ্থন লাভ কৰাৰ এক বিশেষ ক্ষমতা আপোনাৰ আছে। বহুতে আপোনাক এক প্ৰেৰণাৰ উৎস হিচাপে গণ্য কৰে। হয়তো আপুনি এই কথা নাজানে, কিন্তু আপোনাৰ ব্যৱহাৰ আৰু আত্মবিশ্বাস মানুহে খুব ভাল পায়। অৱশ্যে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক এটা সতৰ্কবাণী দিছে যে আপুনি বৰ্তমান যি উচ্চ স্থানত আছে, তাত আপোনাৰ প্ৰতিচ্ছবি বজাই ৰখা আপোনাৰ দায়িত্ব। সেয়েহে কাৰোবাৰ প্ৰভাৱত পৰি বা আৱেগৰ বশৱৰ্তী হৈ এনে কোনো কাম নকৰিব, যিয়ে আপোনাৰ সন্মানত আঘাত কৰিব পাৰে। নিজৰ আদৰ্শত অটল থাকক আৰু সততা ত্যাগ নকৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। পুষ্য নক্ষত্ৰৰ চন্দ্ৰে আপোনাক নতুন কিবা শিকিবলৈ প্ৰেৰণা যোগাব। যুৱক-যুৱতীসকলৰ বাবে আজি সমাজত মান-সন্মান বৃদ্ধিৰ দিন, কিন্তু ছ'চিয়েল মিডিয়াত কিবা পোষ্ট কৰাৰ আগতে সাৱধান হ'ব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালত অতি শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি প্ৰগতিৰ দিন। আপোনাৰ কামৰ বাবে আপুনি প্ৰশংসা পাব পাৰে। জ্যেষ্ঠ নাগৰিকসকলে আজি প্ৰকৃতিৰ সান্নিধ্যত সময় কটাওক। ই মনৰ নেতিবাচকতা দূৰ কৰাত সহায় কৰিব। আজিৰ উপায়: আজি প্ৰকৃতিৰ মাজত কমেও আধা ঘণ্টা শান্ত হৈ বহক। ই আপোনাৰ মনৰ বাধা আঁতৰ কৰাত সহায় কৰিব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। আজিৰ জ্যোতিষীয় প্ৰশ্ন: আপোনাৰ কি লাগে? জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়ত লোৱা সিদ্ধান্ত? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে যথেষ্ট পৰিশ্ৰম কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় বৃষ ৰাশিৰ জাতক-জাতিকাসকল, আজি ১৫ জুলাই আপোনালোকৰ বাবে এক অতি আৱেগিক আৰু পাৰিবাৰিক সুখৰ দিন। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ স্বভাৱত এক কোমলতা আৰু মৰমৰ ভাৱ দেখা যাব। আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে এক উত্তম দিন। আপোনাৰ পৰিয়ালৰ সকলো বয়সৰ সদস্যক আপোন কৰি লওক আৰু তেওঁলোকক মৰমৰ পৰশ দিয়ক। আজি দৌৰা-দৌৰি কৰাতকৈ মনটো শান্ত ৰখা আৰু জিৰণি লোৱাৰ দিন। অৱশ্যে আপোনাৰ কুণ্ডলীত ৰাহুৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে কেতিয়াবা অকাৰণতে খং উঠিব পাৰে বা মন অস্থিৰ হ'ব পাৰে।
এনে সময়ত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু খঙৰ ভমকত কাৰোবাক কঠোৰ কথা নকব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি নতুন কিবা শিকাৰ আৰু কল্পনা শক্তি বৃদ্ধি কৰাৰ দিন। যুৱক-যুৱতীসকলৰ বাবে প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব। কিন্তু ৰাহুৰ প্ৰভাৱৰ বাবে সন্দেহৰ পৰা আঁতৰি থাকিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ আনন্দময় কৰি তোলাৰ দিন। চাকৰি আৰু ব্যৱসায়ত খৰখেদা নকৰি ধৈৰ্য্যৰে কাম কৰক, ই আপোনাক দীৰ্ঘম্যাদী লাভ দিব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষকৈ হজম শক্তিৰ সমস্যাৰ পৰা সাৱধান হ'ব। আজি জেড গ্ৰীণ অৰ্থাৎ গাঢ় সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। বিয়লি 4:15 পৰা 5:30 লৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰক বা কোনো বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক, ই ৰাহুৰ নেতিবাচক প্ৰভাৱ কমাব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে জীৱনত সফল হ'বলৈ ভাগ্য বেছি দৰকাৰী নে কঠোৰ পৰিশ্ৰম? আপোনাৰ মতামত কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি 15 জুলাই আপোনালোকৰ বাবে অতি ইতিবাচক আৰু ফলপ্ৰসূ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে। জ্যোতিষশাস্ত্ৰত পুষ্য নক্ষত্ৰক অতি শুভ বুলি গণ্য কৰা হয়, যিয়ে আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু অন্তৰ্দৃষ্টি বৃদ্ধি কৰিব। আজি আপুনি অতি আকৰ্ষণীয় আৰু কাৰ্যক্ষম হৈ থাকিব। আপোনাৰ ৰাশিৰ অধিপতি বুধ আৰু চন্দ্ৰৰ প্ৰভাৱে আপোনাক ব্যৱহাৰিক জ্ঞান দিব, যাৰ ফলত আপুনি কঠিন পৰিস্থিতিৰ পৰা সহজে ওলাই আহিব পাৰিব। আজি আপোনাৰ সৃষ্টিশীলতা আৰু সক্ৰিয় মনক প্ৰকাশ কৰিবলৈ নতুন কামত জড়িত হওক। অৱশ্যে, এটা সাৱধানতা অৱলম্বন কৰিব। আজি কাৰোবাৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰিব, কাৰণ আপোনাৰ স্পষ্টবাদিতা কেতিয়াবা আনৰ বাবে ভুল হ'ব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ লগতে নতুন কিবা শিকিবলৈ অতি উত্তম। পুষ্য নক্ষত্ৰৰ প্ৰভাৱে আপোনাৰ মনোযোগ বৃদ্ধি কৰিব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অতি আনন্দদায়ক। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে, তেন্তে আজিৰ দিনটো ভাল। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আৰু নিজৰ পচন্দৰ কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ দিন। ঘৰৰ পৰিৱেশ অতি শান্ত আৰু প্ৰফুল্ল হৈ থাকিব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। চাকৰিত নতুন দায়িত্ব পাব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন বিনিয়োগৰ সুযোগ আহিব পাৰে। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। পাচনতন্ত্ৰৰ সৈতে জড়িত সৰু-সুৰা সমস্যা হ'ব পাৰে, সেয়ে পাতল আহাৰ গ্ৰহণ কৰিব। আজি এটা সৎকাম হিচাপে চৰাইক পানী বা দানা দিয়ক, ই আপোনাক মানসিক শান্তি দিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি ক্ৰীম ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া 3:30 বজাৰ পৰা 4:30 বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী। আজি এটা সৰু প্ৰশ্ন, আপোনাৰ কি লাগে, জীৱনত ভাগ্যতকৈ কষ্টৰ গুৰুত্ব বেছি নে কৰ্মৰ? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকা, চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি গোটেই দিনটো উন্দিত আৰু উৎফুল্লিত হৈ থাকিব। কৰ্মক্ষেত্ৰত সকলো পৰিস্থিতি আপোনাৰ ধৈৰ্য আৰু দৃঢ়তাক সকলোৱে চিনি পাব। আৰু প্ৰপক্ষক্ৰ অৱশ্যে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে আজি আপোনাৰ ওপৰত অতিৰিক্ত দায়িত্ব আহি পৰাৰ সম্ভাৱনা আছে। সেয়েহে সেই সময়ত শান্ত হৈ থকাটো প্ৰয়োজন। এই দায়িত্ববোৰে আপোনাৰ কেৰিয়াৰৰ খোপনি মজবুত কৰিব আৰু আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰাত সহায় কৰিব। ভয় বা বিভ্ৰান্ত নহ'ব আৰু এই সুযোগবোৰ হাতৰ পৰা যাবলৈ নিদিব। দুপৰীয়া 2 বজাৰ পৰা 3:40 ভিতৰৰ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। বগা ৰঙৰ পোছাক পৰিধান কৰিলে ভাগ্যৰ সহায় পাব। এই বছৰ বৃহস্পতি গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ অধীনত থকাৰ বাবে মানসিক শান্তি বজাই ৰাখিবলৈ
কোনো পবিত্ৰ বস্তু বা ৰত্ন আপোনাৰ ওচৰত ৰাখিব। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৫ জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণ আৰু মানসিক শান্তিৰ দিন। আজি চন্দ্ৰ আপোনাৰ দ্বাদশ স্থানত অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপুনি নিজৰ অতীত আৰু পুৰণি স্মৃতিবোৰৰ কথা ভাবিবলৈ প্ৰেৰিত হ'ব। আজি আপোনাৰ কোনো পুৰণি বন্ধু বা আত্মীয়ক লগ পাবলৈ মন যাব পাৰে, যিয়ে আপোনাৰ মনক যথেষ্ট শান্তি দিব। আজি এখন ভাল কিতাপ পঢ়াটো আপোনাৰ বাবে অতি প্ৰেৰণাদায়ক হ'ব আৰু ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজিৰ দিনটোত মেজেণ্ট অৰ্থাৎ গাঢ় বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে অতি শুভ, কাৰণ এই ৰঙে ইতিবাচক শক্তি আকৰ্ষণ কৰে। গুৰুত্বপূৰ্ণ কাম বা মিটিঙৰ বাবে দুপৰীয়া ৩:৩০ বজাৰ পৰা ৪ বজাৰ সময়ছোৱা বাছনি কৰক, কাৰণ এই সময়ত আপুনি সৰ্বাধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, ৰাহুৰ প্ৰভাৱৰ বাবে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু সুৰক্ষাৰ বাবে এটা সৰু কবচ বা ৰত্ন লগত ৰাখিব। আজি এখন কিতাপ পঢ়াটো আপোনাৰ গ্ৰহদোষ দূৰ কৰাৰ এক উত্তম উপায়। শিক্ষাৰ্থীসকলৰ বাবে আজি মনোযোগ বৃদ্ধি পাব। কিন্তু অতি চিন্তা নকৰিব, যুৱক-যুৱতীসকলৰ বাবে আজি পুৰণি স্মৃতিৰ দিন, কিন্তু লক্ষ্যৰ পৰা বিচলিত নহ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ শান্তিত সময় কটোৱা উত্তম। চাকৰি আৰু ব্যৱসায়ত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু ধ্যান কৰিব। আজিৰ প্ৰশ্ন আপোনাৰ জীৱন সলনি কৰা বা আপোনাক আটাইতকৈ বেছি প্ৰেৰণা দিয়া কিতাপখন কি? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ১৫ জুলাই আপোনালোকৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন অনাৰ দিন। চন্দ্ৰ আজি কৰ্কট ৰাশি আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যি আপোনালোকৰ বাবে অতি শুভ। আপুনি স্বভাৱতে ব্যৱহাৰিক আৰু তৰ্কশীল, কিন্তু আজিৰ গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰি দিব। এটা বিশেষ অভিজ্ঞতাই আপোনাৰ চিন্তাধাৰা সলনি কৰি আপোনাক আপোনাৰ সপোনৰ কাষ চপাই নিব। আপোনাৰ চাৰিওফালৰ মানুহে আপোনাৰ এই পৰিৱৰ্তনৰ প্ৰশংসা কৰিব। অৱশ্যে, শনিৰ প্ৰভাৱৰ বাবে কিছুমান কামত পলম হ'ব পাৰে, সেয়েহে ধৈৰ্য ধৰক। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ উত্তম দিন। এটা নতুন চখ বা হবি আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব পাৰে। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সাৱধান হ'ব লাগে আৰু কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দদায়ক দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি প্ৰগতিৰ দিন, কিন্তু কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। বৃদ্ধসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব। আজি এটা ভাল কাম হিচাপে এটা নতুন চখ যেনে পঢ়া বা বাগিচা আৰম্ভ কৰক। ই আপোনাৰ মনক শান্তি দিব। আজি গুলপীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী। আৰু দুপৰীয়া ৩ বজাৰ পৰা ৫ বজালৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে উত্তম সময়। বন্ধুসকল, আজিৰ জ্যোতিষ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য প্ৰয়োজন নে পৰিশ্ৰম? কমেণ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ১৫ জুলাই আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে অতি শান্ত আৰু আনন্দদায়ক দিন হ'ব। চন্দ্ৰৰ কৰ্কট ৰাশিত অৱস্থানৰ বাবে আপোনাৰ মন ঘৰুৱা পৰিৱেশত অধিক নিমগ্ন থাকিব। আজি বাহিৰত দৌৰা-দৌৰি কৰাতকৈ আপোনজনৰ সৈতে ঘৰত সময় কটোৱাটো আপোনাৰ বাবে অধিক সুখদায়ক হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰকৃত মূল্য আজি আপুনি বুজি পাব আৰু তেওঁলোকৰ প্ৰতি আপোনাৰ মৰম আৰু কৃতজ্ঞতা বৃদ্ধি পাব। পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ আৰু সম্পৰ্কবোৰ অধিক মধুৰ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব, কিন্তু অহেতুক চিন্তাৰ পৰা আঁতৰি থাকিব। যুৱক-যুৱতীসকলৰ বাবে প্ৰেমৰ সম্পৰ্কত আজি স্বচ্ছতা আহিব, কিন্তু কাৰো সৈতে তৰ্ক কৰা পৰিহাৰ কৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ কাম-কাজত আনন্দ পাব আৰু পৰিয়ালৰ সৈতে ভাল সময় পাৰ হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কামত অলপ সাৱধানতা অৱলম্বন কৰিব। কোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব।
বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব আৰু নিয়মীয়াকৈ ব্যায়াম কৰিব। আজি দুপৰীয়া ১২ বজাৰ পৰা ৩ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। এটা কথা সাৱধান হ'ব, আজি কাৰো সৈতে কাজিয়া নকৰিব, কাৰণ শনিৰ প্ৰভাৱৰ বাবে মানসিক অশান্তি হ'ব পাৰে। আজি কোনো দৰিদ্ৰ লোকক অলপ সহায় কৰাটো আপোনাৰ বাবে এটা পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ স্মৃতিটো কি? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতকসকল, আজি ১৫ জুলাই আপোনালোকৰ বাবে এক অতি সুখদ আৰু সকাহৰ দিন। বিগত কেইদিনমানৰ পৰা আপুনি যি মানসিক চাপ আৰু দৌৰা-দৌৰিৰ মাজেৰে পাৰ হৈছিল, সেই সকলোবোৰ সমস্যাৰ আজি অন্ত পৰিব। আজি চন্দ্ৰ আপোনাৰ ভাগ্যশালী কৰ্কট ৰাশি আৰু পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনাৰ মুখত পুনৰ হাঁহি বিৰিঙিব। আজিৰ দিনটোৱে আপোনাৰ বাবে আনন্দৰ বহু সুযোগ লৈ আহিছে। আজিৰ গধূলিটো আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ, সেয়েহে কামৰ হেঁচা পাহৰি পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে মন খুলি আনন্দ কৰক। আজি গ্ৰহৰ অৱস্থানে আপোনাৰ সম্পৰ্কত মৰম বঢ়াব আৰু আপুনি আনন্দৰ মুহূৰ্তবোৰ উপভোগ কৰিব পাৰিব। বিভিন্ন বয়সৰ লোক বাবে আজিৰ দিনটো কেনে হ'ব? ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত উন্নতি কৰাৰ দিন। পুষ্য নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ মনোযোগ বৃদ্ধি পাব। অৱশ্যে, আজি কোনো ধৰণৰ এলাহ নকৰিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক। আজি আপুনি আপোনাৰ সঙ্গীৰ সৈতে ভাল সময় কটাব পাৰিব, কিন্তু মনত ৰাখিব, কথা পাতোতে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো অতি আনন্দৰ। ঘৰৰ পৰিৱেশ শান্ত হৈ থাকিব আৰু আপুনি পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি আপুনি সফলতা লাভ কৰিব, কিন্তু আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ সময়ত সাৱধান হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰক আৰু সম্ভৱ হ'লে পাতল ব্যায়াম কৰক। আজি এটা সৎকাম হিচাপে কোনো দৰিদ্ৰ লোকক সহায় কৰক বা শান্ত সংগীত শুনক, ই আপোনাৰ মনক প্ৰশান্তি দিব। আজিৰ শুভ ৰং গাঢ় ৰঙা। পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ৩০ মিনিটলৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী। আজি এটা বিশেষ প্ৰশ্ন, আপোনাৰ জীৱনৰ এনে কি বস্তু যিয়ে আপোনাক আটাইতকৈ বেছি আনন্দ দিয়ে? কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক-জাতিকাসকল, আজি ১৫ জুলাইত চন্দ্ৰ আপোনাৰ অষ্টম স্থানত অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত অৱস্থান কৰিছে। গ্ৰহৰ এই অৱস্থানৰ বাবে আজি আপুনি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কামৰ হেঁচাৰ বাবে আপুনি অলপ এলাহ বা ভাগৰ অনুভৱ কৰিব পাৰে, কিন্তু মনত ৰাখিব যে এয়া এক সাময়িক পৰ্যায় আৰু সোনকালেই পাৰ হৈ যাব। আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কাৰণ স্বাস্থ্যৰ সমস্যাই আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি সেউজীয়া পোছাক পৰিধান কৰাটো আপোনাৰ বাবে অতি ইতিবাচক হ'ব। দুপৰীয়া ২:৩০ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ হ'ব পাৰে। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই বছৰ বৃহস্পতি গ্ৰহৰ কৃপা আপোনাৰ ওপৰত থকাৰ বাবে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। কেৱল অলপ ধৈৰ্য ধৰক। আজি এটা সৎকাম হিচাপে কৃতজ্ঞতা প্ৰকাশ কৰক আৰু কাৰোবাক সহায় কৰক। সাৱধানতা হিচাপে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আজিৰ দিনটো শান্ত হৈ থকাৰ দিন। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়াত মনোযোগ দিবলৈ অসুবিধা পাব পাৰে, সেয়ে অলপ ধ্যান কৰক। যুৱক-যুৱতীসকলে আজি কোনো সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। চাকৰি আৰু ব্যৱসায়ত আজি সাৱধানে আগবাঢ়িব। বয়োজ্যেষ্ঠসকলে আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰি জিৰণি ল'ব। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত ভাগ্য নে পৰিশ্ৰম কোনটো বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক। প্ৰিয় মকৰ ৰাশিৰ জাতকসকল, আজি ১৫ জুলাই ২০২৪ বুধবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত
অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজি আপোনাৰ আত্মবিশ্বাস যথেষ্ট উচ্চ হ'ব, কিন্তু কেতিয়াবা আপুনি পুৰণি স্মৃতিবোৰত হেৰাই যাব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ আৰু আপুনি আপোনাৰ পৰিশ্ৰমৰ উপযুক্ত ফল লাভ কৰিব। এই শক্তি ব্যৱহাৰ কৰি যিবোৰ কাম বহু দিন ধৰি বাকী আছে, সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। যদি আপুনি এই গতিতে কাম কৰি থাকে, তেন্তে আপুনি নিশ্চিতভাৱে সফলতাৰ শিখৰত উপনীত হ'ব। অৱশ্যে, আজি এটা বিশেষ সাৱধানতা অৱলম্বন কৰিব। কাৰো সৈতে তৰ্ক বা মানসিক চাপ সৃষ্টি কৰা কথা-বতৰা পতাৰ পৰা বিৰত থাকিব, কাৰণ ই আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰিবলৈ অতি ভাল। পুষ্য নক্ষত্ৰৰ প্ৰভাৱে আপোনাৰ বুদ্ধিমত্তাক তীক্ষ্ণ কৰি তুলিব, যাৰ ফলত কঠিন বিষয়বোৰ বুজি পোৱা সহজ হ'ব। যুৱক-যুৱতীসকলৰ বাবে আজি কেৰিয়াৰত উন্নতিৰ দিন, কিন্তু প্ৰেমৰ সম্পৰ্কত অলপ সংযম অৱলম্বন কৰিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিকল্পনা আৰু পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত কটোৱাৰ বাবে উত্তম। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সফলতাৰ, কিন্তু ৰাহুৰ প্ৰভাৱৰ বাবে কামত হঠাতে বাধা আহিব পাৰে। সেয়ে সাৱধান হ'ব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব আৰু সম্ভৱ হ'লে পাতল আহাৰ গ্ৰহণ কৰিব। আজিৰ শুভ ৰং ধূসৰ বা ছাই ৰঙৰ। গুৰুত্বপূৰ্ণ কামৰ বাবে বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা বাছনি কৰক। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা মন্দিৰত গৈ শান্ত হৈ বহকক। আপোনাৰ কুণ্ডলীত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে মনৰ স্থিৰতা বজাই ৰাখিবলৈ ধ্যান কৰক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপুনি জীৱনত আটাইতকৈ বেছি শান্তি কোন সময়ত বা কোন ঠাইত পায়? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ, সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক-জাতিকা, আজি ১৫ জুলাই আপোনাৰ জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তন অনাৰ দিন। চন্দ্ৰ আজি কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যি আপোনাৰ বাবে অতি শুভ। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল আজি আপুনি নিশ্চিতভাৱে পাব। কৰ্মক্ষেত্ৰত আপুনি পদোন্নতি বা বিশেষ প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ কৰ্মদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি পাব, যিয়ে আপোনাক এক নতুন আত্মবিশ্বাস দিব। আজি নতুন পৰিকল্পনা বা ৰণনীতি তৈয়াৰ কৰাৰ বাবে সৰ্বোত্তম দিন। অৱশ্যে, এটা কথা সাৱধান হ'ব, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনাৰ অহংকাৰৰ বাবে আপোনাৰ ক্ষতি হ'ব পাৰে, সেয়ে সাৱধান থাকক। আজি বেঙুনীয়া ৰঙৰ ব্যৱহাৰে আপোনাৰ চাৰিওফালে ইতিবাচক শক্তি বৃদ্ধি কৰিব। আজি সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক, কাৰণ এই সময়ছোৱা আপোনাৰ বাবে অতি ফলপ্ৰসূ। এই বছৰ শনিৰ শক্তি আপোনাৰ ৰাশিত সক্ৰিয় হৈ থকাৰ বাবে দৈনন্দিন কামত স্থিৰতা আনিবলৈ কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ লগত ৰাখক। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। আজি কোনো ভোকাতুৰ ব্যক্তিক খাদ্য দান কৰাৰ দৰে এটা সৎ কাম কৰক, ই আপোনাৰ জীৱনৰ বাধা আঁতৰ কৰিব। বন্ধুসকল, আজি এটা জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতা পাবলৈ কি বেছি প্ৰয়োজনীয়? আপোনাৰ দক্ষতা নে আপোনাৰ ভাগ্য? কমেণ্টত জনাব। এই মাৰ্গদৰ্শনৰ বাবে আমি বহু পৰিশ্ৰম কৰোঁ, সেয়ে ভিডিঅ'টো আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সমৰ্থন কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি ১৫ জুলাই আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ আপোনালোকৰ পঞ্চম স্থান অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত বিৰাজমান। পুষ্য নক্ষত্ৰক সকলো নক্ষত্ৰৰ ভিতৰত অতি শুভ বুলি গণ্য কৰা হয়। সেয়েহে আজি আপোনালোকে দীৰ্ঘদিন ধৰি আমনি কৰি থকা সমস্যাবোৰৰ মূল কাৰণ বিচাৰি পাব আৰু সেইবোৰ সমাধানৰ পথো প্ৰশস্ত হ'ব। আজিৰ দিনটো সমস্যাবোৰৰ গভীৰতালৈ গৈ সমাধান কৰাৰ দিন। যদিও ই এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া, তথাপি আজি আপোনালোকে ইয়াৰ আৰম্ভণি কৰিব পাৰিব। এবাৰ কিছুমান সমস্যা সমাধান হ'লে আপোক নালোকে আবত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। পুষ্য নক্ষত্ৰৰ প্ৰভাৱত কঠিন বিষয়বোৰো সহজ যেন লাগিব।
যুৱক-যুৱতীসকলৰ বাবে আজিৰ দিনটো সম্পৰ্কৰ জটিলতা আঁতৰোৱাৰ দিন। আপোনালোকৰ সঙ্গীৰ সৈতে মুকলিকৈ কথা পাতক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা ব্যৱস্থাপনাত নতুন পৰিৱৰ্তন অনাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোৱে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লৈ আহিব। কিন্তু ভয় নকৰিব, আপোনালোকে সেইবোৰ সফলতাৰে সম্পূৰ্ণ কৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। বিশেষকৈ হজমজনিত সমস্যাবোৰ অৱহেলা নকৰিব। আজি এটা সৎ কাম হিচাপে ঘৰত নিজ হাতে পুষ্টিকৰ আহাৰ বনাই দৰিদ্ৰ লোকক বা পৰিয়ালৰ সদস্যক খুৱাওক। ই শনিৰ নেতিবাচক শক্তি হ্ৰাস কৰিব। আজি আপোনালোকৰ ভাগ্যশালী ৰং হ'ল মভ অৰ্থাৎ হালধীয়া-বেঙুনীয়া মিশ্ৰিত ৰং। দুপৰীয়া ৩:৩০ বজাৰ পৰা পৌনে ৫ বজাৰ ভিতৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। সাৱধানতা, আজি কাৰো সৈতে তৰ্ক নকৰিব। বিশেষকৈ আৰ্থিক লেনদেনত স্বচ্ছতা ৰাখিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল আপোনালোকৰ জীৱনত এনে কি বস্তু আছে যিটো আপোনালোকে আজি সলনি কৰিব বিচাৰে? কমেণ্টত অৱশ্যে জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি।